গ'ল এটা শুভ সংবাদ লৈ মানে আপোনালোকৰ মাজত এটা কণ্টেণ্ট লৈ আহিছোঁ। শুভ সংবাদটো হ'ল ময়ূৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট, যিটো ময়ূৰ ৰেষ্টুৰেণ্ট এণ্ড হোটেল, এইটো নৱতম সংযোজন ময়ূৰ ফিটনেছ ইউনিচেক্স। আহক এই ফিটনেছ ইউনিচেক্সৰ ভিতৰত কি কি বস্তু আছে আৰু ইয়াৰ পৰা উঠি অহা প্ৰজন্মই কি কি বস্তু পাব, কিহৰ কাৰণে কি উদ্দেশ্যত এইটো মানে স্থাপন কৰা হৈছে, সেই লৈ আমি কথা পাতিম ময়ূৰ ইউনিচেক্সৰ অনাৰ আৰিফ আহমেদৰ লগত। আহি দ্বিতীয় মহলাত পাইছোঁ আৰু য'ত সেই মানে ময়ূৰ ফিটনেছ এণ্ড ইউনিচেক্স যিটো চেণ্টাৰ, তাত আমি আহি উপস্থিত হৈছোঁ। লগত থকা ভাইটিজনক সমস্ত পৰিৱেশ ইয়াৰ দেখুৱাবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইয়াৰে যিটো অনাৰ আৰিফ এজন মানে উঠি অহা প্ৰজন্মৰ ডেকা ল'ৰা। তাৰ লগত আমি কথা পাতিব চেষ্টা কৰিম, কিহৰ কাৰণে কি উদ্দেশ্যৰে এইটো মানে স্থাপন কৰা হৈছে সেই সম্পৰ্কে কথা পাতিম। ইয়াৰে অনাৰ আৰিফ ভাইটিৰ লগত কথা পতাৰ আগতে ইয়াৰ যিটো পৰিৱেশ, বাহিৰৰ যিটো পৰিৱেশ, সেউজীয়া এটা পৰিৱেশ, সেই পৰিৱেশটো দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। লগত থকা ভাইটিজনক মই দেখুৱাবৰ কাৰণে চেষ্টা, কিমান এটা সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশ, ইমান ধুনীয়া মুকলি ঠাইৰ মাজত ময়ূৰ ৰেষ্টুৰেণ্টৰ ওপৰ দ্বিতীয় মহলাত এয়া ময়ূৰ ফিটনেছ চেণ্টাৰ। ময়ূৰ ফিটনেছ চেণ্টাৰত কেৱল ল'ৰাৰ কাৰণেই নহয়, যিহেতু এইটো ইউনিচেক্স হয়, ইয়াত মানে ল'ৰা ছোৱালী উভয়ে মানে জিম কৰিব পাৰিব, শৰীৰ চৰ্চা কৰিব পাৰিব। আমাৰ ইয়াৰে অনাৰ আৰিফ ভাইটিৰ লগত কথা পাতিম। ভাইজান ভালে আছে? আপুনি এই ফিটনেছ চেণ্টাৰৰ আপুনি অনাৰ হয়। আচ্ছা, কি উদ্দেশ্য লৈ এইটো আপুনি স্থাপন কৰিম বুলি যিটো সপোন আপোনাৰ আহিলে, মনোভাৱ, এইটো কি উদ্দেশ্য লৈ আহিলে অলপমান ক'ব নেকি? হয়, নমস্কাৰ। মানে কি আমাৰ এইখিনিত মানে এনেই সুবিধাজনক ভাল এটা শৰীৰ চৰ্চাৰ মানে ভাল এটা জিম এটা নাছিলে, মানে সেইটো উদ্দেশ্য কৰিয়ে। আৰু মানে কি আজিকালি যিহেতু চব ল'ৰা ড্ৰাগ হেৰি হৈছে, নিচাসক্ত হৈছে প্ৰায় ল'ৰা, সেইকাৰণে মানে কি যাতে ল'ৰাখিনি যাতে নিচাসক্ত নহয়, মানে জিমৰ ফালে ধাউতি মেলে, যাতে নিজৰ শৰীৰটো আৰু বেমাৰ আজাৰৰ পৰা বাচি থাকিবৰ কাৰণে যিখিনি মানে কি জিম কৰিব লাগে আমি, সেইটোৰ কাৰণে মই এইটো মানে কি হেৰি কৰিছোঁ। আৰু এইটো আপোনাৰ সপোনটো সেইকাৰণে আহিলে, নৱপ্ৰজন্ম যিহেতু মানে ড্ৰাগছ এনেকুৱা ড্ৰাগছ জাতীয় নিচাসক্তত মানে আসক্ত হৈছে, এই মানে উঠি অহা প্ৰজন্ম যাতে সেই বিপথে পৰিচালিত নহয়, তাৰ কাৰণে আপুনি এইটো মানে শৰীৰ চৰ্চা কেন্দ্ৰ খুলিছে। আচ্ছা, আপোনাৰ ইয়াত মানে ল'ৰাৰ লগততো ছোৱালীও মানে কৰিব পাৰে, যিহেতু ইউনিচেক্স কৰিব পাৰিব ল'ৰাৰ লগত। আচ্ছা, এইখিনিতে আনুষংগিক এটা কথা কওঁ। এতিয়া চাব, আপোনাৰ ইয়াত যদি মানে ধৰি লওক মই শিকিবলৈ আহিছোঁ, মই শৰীৰ চৰ্চা কৰিবলৈ আহিছোঁ, তেতিয়াহ'লে মোৰ এই ডুলিটো, এই বন্ধুসকল মোৰ নিজৰে ডুলি এটা আছে, এই ডুলিটো কমি যাবনে? কমি যাব। কিমান দিনৰ মাজত কমি যাব পাৰে? এইটো আপোনাৰ এতিয়া বহুত দিন হৈছেতো, এইটো মানে এতিয়া মিনিমাম 3-4 মাহ লাগি যাব। এইটো 3-4 মাহত এইটো কমপ্লিট হৈ যাব, মানে আপোনাৰ নিচিনা শ্লিম হৈ যাব। শ্লিম হৈ যাম, মানে মোৰ তেতিয়া বয়সো কমি যাব। চুগাৰ, বিশেষ কৰি চুগাৰ যিবিলাক একদম সকলো বেমাৰৰ পৰা আপোনাৰ হেৰি হ'ব। মই আপোনাক এটা কথা সুধিছোঁ, যিসকল মানে মানুহৰ অলৰেডি চুগাৰ, মধুমেহ বেমাৰটো লগ পাইছে, তেখেতসকলে ইয়াতে কিবা বেনিফিট পাব নেকি? শৰীৰ চৰ্চা কৰিলে ইয়াতে মানে আমাৰ ট্ৰেডমিল আছে। ট্ৰেডমিলত আপোনাৰ ৰাতিপুৱা যদি মৰ্ণিং ৱাক কৰিব আহে, তেতিয়া বহুতখিনি হেৰি হ'ব। আৰু আনুষংগিক বহুতখিনি মেচিন আছে। বন্ধুসকল, এটা কিন্তু ভাল কথা হৈছে, যিহেতু আমাৰ এই ৰাস্তাটো হাজো দৌলাহাল গুৱাহাটী যিটো ৰাস্তা, এই ৰাস্তাটো খুবেই মানে গাড়ীৰ মানে অত্যন্ত ভিৰ। আৰু এই ৰাস্তাত ৰাতিপুৱা যদি মৰ্ণিং ৱাক, এই যে ৰাতিপুৱা খোজকাঢ়িব যায়, এই খোজকাঢ়িব গ'লে কিন্তু জীৱনৰ প্ৰতি বহুত মানে হেৰি থাকে, ঝুঁকি থাকে, ৰিস্ক থাকে। তো তাৰ কাৰণে আপোনালোকে ৰাস্তাত নগৈ চিধা ময়ূৰ ফিটনেছ চেণ্টাৰত আহি গ'ল হ'ল। ইয়াতে আধা ঘণ্টাকৈ যদি এইটো দৌৰে, এইটো বেছি ভাল হ'ব, বহুত ভাল হ'ব। আচ্ছা, আপুনি এই মানুহখিনিৰ সুবিধাৰ্থে ইয়াতে এডমিশ্যন আৰু মান্থলি ফিজৰ পৰ্যায়টো কেনেকুৱা কৰিছে? মানে প্ৰথম যিটো মাহ, এইটো মাহত আপোনাৰ 2000 টকাত মানে প্ৰথম মাহ আৰু এডমিশ্যন আৰু প্ৰথম মাহটো 2000, এডমিশ্যন আৰু প্ৰথম মাহটোৰ লগতে 2000 টকা, আৰু নেক্সট মাহৰ পৰা 800 টকা। নেক্সট মাহ মান্থলি 800 টকা। বন্ধুসকল, এইটো এটা অফাৰ চলিছে, এইটো মানে সকলোলৈ এটা অফাৰ দিছে যে এডমিশ্যনৰ লগত প্ৰথম মাহটো ফ্ৰী, তাৰ পিছৰ মাহ অৰ্থাৎ দ্বিতীয় মাহৰ পৰা আপোনালোকে মাহে প্ৰতি 800 টকাকৈ দিব লাগিব। গতিকে অনাই বনাই ঘূৰি থাকি ত'ত মানে এনেই মানে বিড়ি, চিগাৰেট, ড্ৰাগছ, টেবলেট এইবিলাক খাই থকাতকৈ আপোনালোকে ইয়াত আহক, নিজে সংশোধন হওক। আৰু লগতে এই অঞ্চলৰ, বিশেষ কৰি বৰক্ষেত্ৰী অঞ্চলৰ অভিভাৱকসকলক মানে আমি এটা আহ্বান জনাম, আপোনালোকে প্ৰত্যেকে নিজৰ উঠি অহা ল'ৰা ছোৱালীক এই ময়ূৰ ফিটনেছ চেণ্টাৰত, ময়ূৰ জিমত
এডমিশ্যন দিয়ক হয়নে? Admission দিয়ক। আৰু এই ময়ূৰ জিমটো আপোনাৰ এইটো যে স্থাপন কৰিলে এইটো কোনখিনি জেগাত কৰিলে লোকেশ্যন? এইটো আপোনাৰ লোহাৰ কাঠা আৰু খগাৰ মাজৰ হয় হয় ময়ূৰ হোটেল এণ্ড ৰেষ্টুৰেণ্টৰ হয় হয় 2য় মহলা। দ্বিতীয় মহলাত। হয় বন্ধুসকল, আপোনালোকে গমেই পালে এই যিটো ময়ূৰ ফিটনেছ চেণ্টাৰৰ যি অনাৰ আৰিফ ভাইজানে আপোনালোকক জনাইছে, লগতে এই ইয়াতে কি কি বস্তু বা কি কি শৰীৰ চৰ্চা কৰিবলৈ কি কি মেচিন সা সৰঞ্জাম মানে ইয়াতে উপস্থাপন কৰিছে, মোৰ সহযোগী ভাইটিজনক দেখাবৰ কাৰণে এফালৰ পৰা দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰত্যেকে অলপ চেষ্টা কৰক, আপোনালোকে চাওক কি কি আছে, আপোনালোকে চাই লওক। কেৱল জিম বা এই শৰীৰ চৰ্চা কেন্দ্ৰ বা ফিটনেছ চেণ্টাৰ দিলেই নহ'ব, কেইটামান মানে যোগাৰ লৈ কেনে দিছে কিছুমানে, তাত আপুনি শিকি আছে। তাত শিকিলেই আপোনাৰ মানে পৰ্যাপ্ত পৰিমাণৰ নহয়, গতিকে এইটো চাই লওক কিমান বস্তু আছে, আপোনাৰ মন ভৰি যাব সঁচাই। আপুনি মোৰ নিচিনা এই পেটটো যদি আপোনাৰো পেট ওলাইছে, ইয়াত আহক। মানে ইয়াত আহক মানে বুজি পাইছে, ময়ূৰ ফিটনেছ চেণ্টাৰ ইউনিচেক্সত আহক। যদি পেট ওলাইছে, যদি আপোনাৰ চুগাৰৰ লক্ষণ আছে, খোজকাঢ়িবৰ কাৰণে ৰাস্তাত যাব নালাগে ভাই, দুনিয়াৰ গাড়ী, একদম পোনপটীয়াভাৱে আহি যাওক ময়ূৰত। ময়ূৰ হোটেলত একাপ চাহ খাব, 2য় মহলাত আহি কেনে আপুনি ইয়াত মানে শৰীৰ চৰ্চা কৰিব, তাৰপিছত ওলাই যাব। আধা ঘণ্টাকৈ কৰক না ভাই, আধা ঘণ্টাকৈ কৰক আৰু সুস্থ জীৱন যাপন কৰক। এইখিনি আহ্বান ৰাখিছোঁ।